শ্ৰীৰাম জন্মভূমি অযোধ্যাত গুৰুজনাৰ অপূৰ্ব সংস্কৃতি প্ৰদৰ্শন। ৰুক্মিণী হৰণ ভাওনাই মুগ্ধ কৰিলে অযোধ্যাবাসীক। গুৰু বন্দনাৰে মুখৰিত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ সক্ৰিয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ সংকল্পৰে অযোধ্যাত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত সূত্ৰধাৰ 2024 শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন। আৰু পাতালৰ বাহু কিউ হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ লক্ষ্যৰ অনুষ্ঠিত এই অনুষ্ঠান উপলক্ষে অযোধ্যাত অসমীয়া ভকত বৈষ্ণৱ আইমাতৃসকলৰ নাম কীৰ্তন বৰগীত ভাওনা আদি সাংস্কৃতিক কাৰ্যসূচীৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। শনিবাৰে অন্যান্য কাৰ্যসূচীৰ পাছত নিশা অনুষ্ঠিত হয় ৰুক্মিণী হৰণ ভাওনা। প্ৰিন্সিপ্ৰিয়া কলিতা, বিশাল শইকীয়া, প্ৰাচুৰ্য প্ৰতিম বৰা, হৰি হাজৰিকাকে আদি কৰি কুশীলৱৰ লগতে সত্যৰঞ্জন বৰাৰ শিশুপাল চৰিত্ৰৰ দুৰ্দান্ত অভিনয়েৰে অনুষ্ঠিত ভাওনা উপভোগ কৰি আপ্লুত হৈ পৰে অযোধ্যাৰ স্থানীয় আৰু অসমীয়া দৰ্শকসকল। নমস্কাৰ, মই বিশাল শইকীয়া। আজি আমি অযোধ্যা ৰাম মন্দিৰত এভাগী নাট প্ৰদৰ্শন কৰিলোঁ ৰুক্মিণী হৰণ। তাৰ বাবে আমি সত্যৰঞ্জন বৰাদেৱক খুব ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই প্ৰিন্সিপ্ৰিয়া কলিতা। সকলোৰে চৰণত ভক্তিৰে সেৱা নিবেদিছোঁ আৰু লগতে সকলো কুশলে আছে বুলি আশা ৰাখিছোঁ। অযোধ্যাত ৰাম জন্মভূমিত আমি প্ৰথমবাৰৰ বাবে ভাওনা পৰিৱেশন কৰিলোঁ, ৰুক্মিণী হৰণ ভাওনা পৰিৱেশন কৰিলোঁ। বিশেষকৈ এইটো স্পেচিয়েল এই কাৰণেই মই প্ৰথমবাৰৰ বাবে এইখন ভাওনা জগতত আচলতে খোজ দিছোঁ আৰু আমাৰ কুটুম্ব সুৰক্ষা পৰিষদে মোক এনেকুৱা এটা চান্স দিলে, এনেকুৱা এটা অভিজ্ঞতা দিলে মোক, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাব খুজিছোঁ। মই মহাপুৰুষ শংকৰ গুৰুজনাৰ বিৰচিত ৰুক্মিণী হৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ দ্বাৰা আয়োজিত সূত্ৰধাৰ 2024 দ্বিতীয় দিনত আজি শংকৰ গুৰুজনাৰ বিৰচিত ৰুক্মিণী হৰণৰ আধাৰত আমাৰ যি অংকীয়াৰ লগতে অসমত অসমীয়া ভাষা মাতৃভাষাত যি ভাওনা হৈছে, আজি আমি অযোধ্যাত সেই মাতৃভাষাত ৰুক্মিণী হৰণ কৰিম। মানে প্ৰতিটো বিষয় ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ মানুহে আহিছে, 22খন বিশ্ববিদ্যালয়ৰ লোকসকল আহিছে, অধ্যাপকসকল আহিছে, গৱেষক ছাত্ৰ ছাত্ৰীও তেওঁলোকে দেখক এখন মাতৃভাষাতো যে ভাওনা হ'ব পাৰে। সেইকাৰণে ৰুক্মিণী হৰণ আজি বহু বছৰৰ মূৰত নিজে ভাও লৈছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।